যোৰহাটত অবৈধ বেদখলৰ সন্দৰ্ভত সৰব সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থ খিলঞ্জীয়া নগৰৰ তৰাজাত মছজিদৰ গাতে লাগি থকা অসম ৱাকফ বৰ্ডৰ ভূমি বেদখলৰ অভিযোগ 3 দিনৰ ভিতৰত ভূমি বেদখল মুক্ত কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান পৌৰপতিক বৰ্তমান সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত গ্ৰাস লৈ উঠিছে অবৈধভাৱে ভূমি বেদখলৰ সমস্যা যাক লৈ বেদখলকৃত ভূমি উচ্ছেদৰ হেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন প্ৰান্তত চলাই আছে বৃহৎ উচ্ছেদ অভিযান আজি যোৰহাট পৌৰসভাৰ পৌৰপতিৰ হাতত যোৰহাটৰ এক ভূমি বেদখল সন্দৰ্ভত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থ চমুকৈ আমচু খিলঞ্জীয়াই স্মাৰক পত্ৰ প্ৰদান কৰে যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত তৰাজান মছজিদৰ গাতে লাগি থকা অসম ৱাকফ বৰ্ডৰ ভূমিত দুগৰাকী ব্যক্তি মহম্মদ মুক্তাৰ সিদ্দিক আৰু মহম্মদ জাভেদ সিদ্দিকে অবৈধভাৱে বেদখল কৰি তাত ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰি ভাড়াত চলাই থকাৰ কথা স্মাৰক পত্ৰ যোগে উল্লেখ কৰি অতি শীঘ্ৰেই বেদখল মুক্ত কৰাৰ আহ্বান জনায় যোৰহাট জিলা পৌৰপতিক উল্লেখযোগ্য যে 17 জুনত যোৰহাট জিলা পৌৰসভাই এই দুগৰাকী ব্যক্তিক জাননী প্ৰেৰণ কৰিছিল যদিও সেয়া কেৰেপ নকৰি বেদখল কৰি অহাৰ গুৰুতৰ অভিযোগ তোলে আমচু খিলঞ্জীয়াৰ বিষয়ববীয়াসকলে 3 দিনৰ ভিতৰত যোৰহাট পৌৰসভাই উক্ত ভূমি বেদখল মুক্ত কৰি সংশ্লিষ্ট বিভাগৰ হাতত গতাই নিদিলে পৰৱৰ্তী সময়ত আমচু খিলঞ্জীয়াই গণতান্ত্ৰিকভাৱে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আমি আজি যোৰহাট জিলা খিলঞ্জীয়া আমচুৱে এই বিষয়ৰ ওপৰত কেইদিনমানৰ পৰা আমি যোৰহাট পৌৰসভালৈ আহি আছিলোঁ সেই বিষয়টো যে যোৰহাট পৌৰসভাৰ মাটিতে থকা তৰাজান মছজিদৰ কিছু মাটি ৱাকফ বৰ্ডে ইতিমধ্যে তৰাজান মছজিদক দিছিলে বুলি আমি গম পাইছোঁ এইটো বহুত দিনৰ পূৰ্বৰ কথা আৰু সেই মাটি আজি বৰ্তমান কিছু ভূমাফিয়া বুলি ক'ব লাগিব তেওঁলোকে নিজৰ দখললৈ আনি নিজৰ অবৈধ মানে ব্যৱসায়িক প্ৰতিষ্ঠান বনাই তেওঁলোকে ব্যৱসায় চলাই আছে আৰু সেই বিষয়ে মছজিদ কমিটিয়ে পৌৰসভাক আপত্তি কৰিছিল আৰু সেই আপত্তিৰ ভিত্তিত পৌৰসভাই তেওঁলোকক নটিচ জাৰি কৰিছিল যে উক্ত মাটি বাৰী কিবা কাগজ পত্ৰ আপোনালোকৰ ওচৰত আছেনে আৰু যদি অবৈধ আছে কিবা আপোনালোকে উচ্ছেদ হ'ব লাগিব তাৰ এইটো 17/6/2025 বুলি আমি গম পাইছোঁ আমাৰ ওচৰত তাৰ তথ্য আছে লাগিলে আপোনালোকক দি দিম তো তাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ কেৰেপ নকৰি আজি পৰ্যন্ত তেওঁলোকে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান চলাই আছে ধুনীয়াকৈ চলাই আছে মানে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিটো আমাৰ উচ্ছেদ চলি আছে অবৈধ নাগৰিকৰ ওপৰত সেই নীতিক তেওঁলোকে ভেঙুচালি কৰিছে বুঢ়া আঙুলি দেখুৱাইছে যোৰহাট পৌৰসভাক আমি সেই কথা আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু আজি আমি বাইদেউক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আগন্তুক 3 দিনৰ ভিতৰত যদিহে ইয়াৰ আমি গুৰুত্ব নাপাওঁ আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া জংগী আন্দোলন কৰি আমি হয়তো দৰকাৰ পৰিলে আমি নিজে ভাঙিবলৈ আমি প্ৰস্তুত হৈ আছোঁ 3 দিন সময় বান্ধিছোঁ মানে তৰাজান মছজিদৰ কাষতে আমাৰ ৱাকফ মাটি এটুকুৰা আছে সেইখিনি আচলতে ম্যাদী মাটি আমাৰ ককা দেউতাই মছজিদক দান দিয়ে সেই মাটিখিনিত মানে কিছুমান মানুহ আগতে থাকিবলৈ দিয়া হৈছিলে ভাড়াৰ বিনিময়ত কিন্তু কিছুদিনৰ আগৰ পৰা তেওঁলোকে ভাড়া দিয়া বন্ধ কৰি দিলে আৰু এতিয়া হৈছে কি তেওঁলোকে উঠি বেলেগ জেগাত গ'লগৈ ভাল ঘৰ বনাই আছেগৈ এই লেচুবাৰীত আছেগৈ আকৌ এইপিনে ফ্লেটত আছেগৈ এতিয়া তেওঁলোকে কৈছে কি অভাৰব্ৰিজৰ মানে এইখন যিখন বনাই আছে সেই অভাৰব্ৰিজৰ বনাই থাকোঁতে তাৰ হেৰিতে আৰু চেলুতে তাৰমানে তেওঁলোকে কৈছে কি দোকানঘৰ RCC দোকানঘৰ বনোৱা আৰম্ভ কৰিছে তাৰপিছত আমি গম পাইছোঁ যে তাত ভাড়াও ঠিক কৰিছে ভাড়া দিব ওলাইছে এতিয়া মানে ভাড়াৰ হেৰি তাত কাম কৰি আছে ভাড়াতীয়ে কাম কৰিছে গতিকে সেইটো আমি আপত্তি কৰিছোঁ আমি ৱাকফ বৰ্ডকো কেইবাবাৰো জনাইছোঁ তেওঁলোকে অৱগত কিন্তু তেওঁলোকক বাধ্য কৰাব পৰা হোৱা নাই আপোনালোকে মাটিডোখৰ ক'লে যে ৱাকফ বৰ্ডৰ নাই আচলতে তৰাজান মছজিদৰে মাটি এইখিনি কিন্তু ৱাকফ বৰ্ডক হেণ্ডঅভাৰ কৰা হৈছে কণ্ট্ৰলটো ৱাকফ বৰ্ড আৰু তৰাজান মছজিদৰ মাটি তাতে আপোনাৰ দখল কৰিছে নামটো কি তেওঁলোকৰ এজনৰ নাম জাভেদ সিদ্দিক এজনৰ নাম মুক্তাৰ সিদ্দিক এজনৰ নাম তাৰিকুল ৰফিক আৰু এজনৰ নাম আবু আৰিফ নাই মাটিখিনি যোৱাৰ কাৰণে আমি ৱাকফৰ ক্ষতিপূৰণ আমাক দিম বুলি কৈছে আমি এপ্লাই কৰিছোঁ DC অফিচত সেই তাৰ কাৰণে ক্ষতিপূৰণ দিছে ব্যুৰো ৰিপৰ্ট NC মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে
20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ